নমস্কাৰ বন্ধুসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। বহুত ভাল খবৰ আহিছে। অসম চৰকাৰৰ চাকৰি APDCLত 31টাকৈ পদ মুকলি কৰি দিছে। ইয়াতে দুটা এডভাৰটাইজমেণ্ট আছে আৰু এই পদবিলাকৰ আবেদন আৰম্ভ হ'ব 15 জুনৰ পৰা। তো ইয়াত শিক্ষাগত অৰ্হতা কি বিচাৰিছে, আবেদন মাচুল কি, লগতে পূৰ্বৰ প্ৰশ্নকাকত আপোনালোকে পাবনে নাই, সকলোখিনি ভিডিঅ'টোত জনাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু APDCLৰ এক্সামৰ বাবে আপোনালোকে PDF কিতাপ কিনিব পাৰে। আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰি 125 টকাত অসমীয়া মাধ্যমৰ আৰু 120 টকাত ইংৰাজী মাধ্যমৰ PDF পাব। ইয়াতে পূৰ্বৰ প্ৰশ্নকাকতবিলাকো লাভ কৰিব। তো এইটো হৈছে 1 নম্বৰ এডভাৰটাইজমেণ্ট। আৰু এই APDCLৰ যি এডভাৰটাইজমেণ্ট, এই এডভাৰটাইজমেণ্ট মুকলি কৰিছে অসম লোকসেৱা আয়োগে। 7 জুন 2024 এই এডভাৰটাইজমেণ্টটো প্ৰকাশ পাইছে। APDCL অৰ্থাৎ আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড, ইয়াতে AAOৰ অৰ্থাৎ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পদ মুকলি হৈছে 69টা। আৰু 2 নম্বৰ এডভাৰটাইজমেণ্টটো আপোনালোকক দেখুৱাই লওঁ। এইটো হৈছে 2 নম্বৰ এডভাৰটাইজমেণ্ট আৰু ইয়াতে 61টা পদ খালী হৈছে, যিটো আছে আছাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পৰেশ্যন লিমিটেড। দুয়োটা এডভাৰটাইজমেণ্টৰ মুঠ পদ হৈছেকৈ 130টা। তো এই পদকেইটাৰ দৰমহাৰ নিৰিখটো যথেষ্ট ধুনীয়া ৰাখিছে। 25,000ৰ পৰা 92,000লৈকে পে স্কেল, য'ত গ্ৰেড পে 11,000কৈ ৰাখিছে মাহিলী। বয়সৰ সময়সীমা হৈছে মিনিমাম 21 বছৰ আৰু মেক্সিমাম 38 বছৰলৈকে এপ্লাই কৰিব পাৰে। আৰু ইয়াতে 21 বছৰ আপোনালোকৰ কমপ্লিট হ'ব লাগিব 1/1/2024 তাৰিখৰ ভিতৰত। তো OBCৰ বাবে 3 বছৰ এজ ৰিলেক্সেশ্যন, SC STৰ বাবে 5 বছৰ এজ ৰিলেক্সেশ্যন আছে। 15 জুন 2024 পৰা অনলাইন আবেদন আৰম্ভ হ'ব আৰু ইয়াতে 14 জুলাই 2024লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আবেদন মাচুল পে' কৰিব লাগিব। জেনেৰেল কেণ্ডিডেটসকলে 297 টকা 20 পইচাৰ, SC ST OBC MOBC 197 টকা 20 পইচাৰ, BPL কেণ্ডিডেটে 47 টকা 20 পইচা, আৰু যদি ইয়াতে BPL চাৰ্টিফিকেট থকা কেণ্ডিডেটে এক্সুৱেলি আৰু PWD কেণ্ডিডেটৰ বাবে 47 টকা 20 পইচাৰ ৰাখিছে। আপোনালোকে এপ্লাই কৰিব লাগিব apscrecruitment.in এই ৱেবছাইটটোত গৈ। এপ্লাই কৰাৰ সম্পূৰ্ণ প্ৰক্ৰিয়া যেতিয়া এপ্লাই আৰম্ভ হয় আপোনালোকক দেখুৱাই দিম। আৰু এই এডভাৰটাইজমেণ্টটোত এক্সাম চেণ্টাৰৰ বিষয়ে উল্লেখ কৰিছে। ইয়াতে জোনৰ নাম কৈছে আৰু সেই জোনত কোনকেইখন জিলা পৰিব সেইটো কৈছে। শিলচৰত, ইয়াতে হাইলাকান্দি, কৰিমগঞ্জ, কাছাৰ, যোৰহাটত তেনেকৈ আছে একেইখন ডিষ্ট্ৰিক্ট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ আৰু গুৱাহাটী, ইয়াতে 6টা জোন ৰাখিছে। সেই অনুসৰি আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব। এপ্লাই কৰা কেণ্ডিডেটৰ ওপৰত ডিপেণ্ড কৰি এক্সাম চেণ্টাৰ বৃদ্ধি হ'ব পাৰে। আৰু আটাইতকৈ ডাঙৰ পইণ্টটো হৈছে ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা কি লাগিব, এডুকেশ্যনেল কোৱালিফিকেশ্যন। তো ইয়াতে লিখিছে বেচেলৰ ডিগ্ৰী ইন আৰ্টছ, ছায়েন্স অৰ কমাৰ্চ ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ মিনিমাম 55% মাৰ্ক অৰ ইকুইভেল, মিনিমাম 50% মাৰ্কছ, অথবা BCom ইন এগ্ৰিগেট 55% মাৰ্ক, য'ত আপোনালোকে মেজৰ ছাবজেক্ট থাকিব লাগিব। তো ইয়াতে 55% মাৰ্ক আপোনালোকক লাগিবই। আৰু যদি আপুনি SC বা ST কেণ্ডিডেট হয় তেনেহ'লে ডিগ্ৰীত আপোনাৰ 50% মাৰ্ক থাকিলেই হৈ যাব। আৰু 3 মাহৰ কম্পিউটাৰ ডিপ্ল'মাটো ইয়াতে প্ৰয়োজনীয় ৰাখিছে। তো এইখিনি আছিলে আপোনালোকক জনাবলগীয়া। আৰু APDCLৰ AAO বা আগৰ অন্যান্য যিমানবিলাক পোষ্ট আছিলে তাৰে যিমানখিনি সম্ভৱ পেপাৰ কালেকশ্যন কৰি এই PDF কেইখনত সংলগ্ন কৰা হৈছে। আপোনালোকে যদি কিনিব বিচাৰে assamgkpdf.com ভিজিট কৰিব পাৰে। ধন্যবাদ।